আজি যাবলৈ ওলাইছোঁ গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰলৈ। এই নামঘৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা ৮টা কুৰিৰ পৰাই হৈছে। ইয়াৰ পৰাই আঠকুৰীয়া শব্দটিৰ উৎপত্তি হৈছে। মানুহৰ মুখে মুখে বাগৰি ই আঠখেলীয়া ৰূপ ল'লে। ১৬৮১ চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামাকৰণ কৰিলে। ভাদ মাহত নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃ প্ৰসংগ, মধ্যাহ্ন প্ৰসংগ, বিয়লি প্ৰসংগ আৰু সন্ধ্যা প্ৰসংগ এই ৪ প্ৰসংগ অনুষ্ঠিত হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উদযাপন কৰা উল্লেখযোগ্য উৎসৱসমূহ হৈছে বৰসবাহ, পানী তোলা সবাহ, নাম লোৱা সবাহ আৰু ন চাউলৰ সবাহ। ৰাস মহোৎসৱ, বৰষা